এক বৃহৎ সাফল্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ৰাতিপুৱা 4:40 আমি খবৰ পাওঁ যে এটা চোৰাং চিকাৰী দল 3-4জনীয়া দল এটা ইয়াত সোমাইছে আৰু ফৰেষ্টৰ যিটো পেট্ৰলিং পাৰ্টি আছিলে তেওঁলোকৰ লগত এনকাউণ্টাৰ হয় আৰু এজন এতিয়ালৈকে চিনাক্ত হোৱা নাই, এজনৰ মৃত্যু হৈছে আৰু বাকী 2-3জন পলাই যোৱা বুলি আমি সন্দেহ কৰিছোঁ আৰু বৰ্তমান তাত চাৰ্চ অপাৰেশ্যন চলি আছে আৰু বিশ্বনাথ চাৰিআলিৰ পৰা অহা বুলি আমি সন্দেহ কৰিছোঁ। নদীপথ ব্যৱহাৰ কৰিছে, নদীপথ ব্যৱহাৰ কৰা বুলি সন্দেহ হয়। এটা ৰাইফল পোৱা গৈছে, বাকী এতিয়াও এক্সামিন কৰি আছে, চিজাৰখিনি কমপ্লিট হোৱা নাই। এটা ৰাইফল পোৱা গৈছে। টিমটোত কেইজন আছিলে এতিয়া সেইটো সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু ইনফৰ্মেশ্যন মতে 3-4জনীয়া দল এটা। বহুত দিনৰ বিৰতিৰ পিছত আছিলে কাজিৰঙাত বহুত দিন সাহস কৰা নাছিল। পানী অলপ বাঢ়ি আছে যে এতিয়া সেইকাৰণে নদীৰ পথটো ব্যৱহাৰ কৰিবলৈ সুবিধা। বাকী ডিটেইলছ আমাৰ DFO চাহ আহি আছে, তেওঁ জনাই দিব। থেংক ইউ। কি খবৰ?